নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেলৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কাইলৈৰ পৰা মিয়া শব্দ ব্যৱহাৰ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুদ এই কথা ঘোষণা কৰিছে সদনত কাইলৈৰ পৰা মই কেতিয়াও নকও মিয়া শব্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া আৰু মিয়া শব্দ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদত থাকি কাকু দুখ দিয়াৰ শব্দ কব নোৱাৰো বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কৈছে যে সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো তেওঁ কৈছে যে মুখ্যমন্ত্ৰী পদত থাকি কাকু দুখ দিয়া শব্দ কব নোৱাৰো আৰু সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো মিয়া বুলি কলে ভাল পাই বুলিহে মই কৈছিলো বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি কাইলৈৰ পৰা আৰু মিয়া শব্দ ব্যৱহাৰ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা মই কেতিয়াও নকও মিয়া শব্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা মিয়া শব্দ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ পদত থাকি কাকু দুখ দিয়া শব্দ কব নোৱাৰো বুলি কৈছে লগতে কৈছে যে সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো মিয়া বুলি কলে ভাল পাই বুলিহে মই কৈছিলো আৰু সদনত খুদ নিজে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত মন্তব্য আছে আমি এই মন্তব্যটো আগবঢ়াইছো ইটো কেতিয়াও এনেকে নকও পাকিস্তানী মুছলমান শব্দ আমিটো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিটো কেতিয়াও এই ধৰণৰ শব্দ নকয় আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেটো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কও আজি আগতে মিয়া নকৈছিলো আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেৰমানি মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এটো মানা নাই আচ্ছা তেতিয়ালে মানা নাই স্যাৰ অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকে তো ডেফিনেশনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ কলে আপোনালোকে ভাল পাই বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলো ইমান দিনে আৰু এয়া আছিল মুখ্যমন্ত্ৰী গৰাকীৰ সদনত ঘোষণা কাইলৈৰ পৰা মই কেতিয়াও নকও মিয়া শব্দ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী পদত থাকি কাকু দুখ দিয়া শব্দ কব নোৱাৰো বুলি কৈছে লগতে কৈছে যে সন্মানীয় অৰ্থত এই শব্দ প্ৰয়োগ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে মিয়া বুলি কলে ভাল পাই বুলিহে মই কৈছিলো সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি এটা ডাঙৰ খবৰ জনাইছো যে কাইলৈৰ পৰা মিয়া শব্দ ব্যৱহাৰ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা মই কেতিয়াও নকও মিয়া শব্দ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ পদত থাকি কাকু দুখ দিয়া শব্দ কব নোৱাৰো সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো মিয়া বুলি কলে ভাল পাই বুলিহে মই কৈছিলো সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া আমি পুনৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আমিটো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিটো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিটো কেতিয়াও এই ধৰণৰ শব্দ নকয় আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেটো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কও আজি আগতে মিয়া নকৈছিলো আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেৰমানি মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে
এটা যদি মানি লোৱা নাই এইটো মানা নাই এইটো মানা নাই আচ্ছা তেতিয়াহ'লে অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকে তো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ ক'লে আপোনালোকে ভাল পাই বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলো ইমান দিনে মুটকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকয় আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলো আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমেনৰি মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এইটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই এইটো মানা আচ্ছা তেতিয়ালে অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকে তো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ ক'লে আপোনালোকে ভাল পাই বুলি যে সন্মানীয় শব্দ আৰু এয়া আছিল সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিয়া শব্দক লৈ মিয়াৰ শব্দটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কাইলৈৰ পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মিয়া শব্দ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ নাপাব মিয়া শব্দ মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰো বুলি মন্তব্য আগবঢ়াইছে আৰু লগতে কৈছে যে সন্মানীয় অৰ্থত এই শব্দটো মই প্ৰয়োগ কৰিছিলো অৰ্থাৎ মিয়া শব্দটো সন্মানীয় অৰ্থত প্ৰয়োগ কৰিছিলো মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলো সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া যুক্তি আৰু যদি সম্ভৱ হয় মই পুনৰ পিজিআৰ টিমক এই বাইটটো চলাবলৈ অনুৰোধ কৰিছো আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকয় আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলো আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমেনৰি মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এইটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই এইটো মানা আচ্ছা তেতিয়ালে অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকে তো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ ক'লে আপোনালোকে ভাল পাই বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলো ইমান দিনে